এই ৰেলখন যে গ'ল দেখিছানে? জাষ্ট মই এতিয়া ফুলগুৰি ৰেল ষ্টেচনত আছোঁ। মানে গুৱাহাটীৰ পৰা এতিয়া কিছু মুহূৰ্তৰ আগত যিখন শিলঘাট অভিমুখে যিখন ৰেল গ'ল, কিছু মুহূৰ্তৰ আগত এতিয়া আমাৰ শিলঘাট মানে ফুলগুৰি ৰেল ষ্টেচন পাইছে 7:30 বজাত। আৰু বাকী যে টাইমটোৰ কথা বাদ দিওঁ, কিন্তু ৰেলৰ ডবাৰ সংখ্যা একেবাৰে কম। কিন্তু বলবমৰ নামত যিমানখিনি মানে যাত্ৰীয়ে অসভ্যালি কৰিছে, মানে কোনো মানুহক ছাইড দিয়া নাই। ইমান অসভ্যভাৱে জানো বলবম পালন কৰে, ইমান অসভ্যভাৱে তেওঁলোকে বলবম পালন কৰি আহিছে। ৰেলত কাকো সোমাবলৈ মানে বাদ দিয়া নাই। মোৰ এটা ঘৰৰ কিছুমান ফেমিলি মানুহ আছে। এতিয়া ফেমিলি মানুহখিনি মানে এতিয়া ফুলগুৰিৰ পৰা গৈছে শিলঘাটলৈ, বা মোৰ ৰিলেটিভছ বাৰু একচুৱেলি যোনেই নহওক কিয়, কিন্তু ৰেলৰ সেই যাত্ৰীখিনিয়ে তেওঁলোকে এইটো কথা ভাবিব লাগে যে যিমানখিনি এই ৰেলখন কাৰ বাবে দিছে, কাৰোবাক জানো অকলে দিছে? সকলোৰে বাবে দিছে। কিন্তু তেওঁলোকে ভাবিব লাগে যে ৰেলত যিমানখিনি মানুহ উঠিব আহিছে, দবাত উঠিবলৈ অহা মানুহখিনিক আমি বাদ দিব লাগে, যাক নামিব দিছোঁ তেওঁলোকক বাদ দিব লাগে, বা যাক যিবোৰে এতিয়া উঠিবলৈ আহিছে তেওঁলোকক বাদ দিব লাগে। কিন্তু ৰেলত উঠি আহে এনেকুৱা কিছুমান অসভ্য অভদ্ৰ যাত্ৰী আছে। গুৱাহাটীৰ পৰা যিখন ৰেল আহি আছে আজিৰ তাৰিখত 27 তাৰিখে, যিখন ৰেল আহিছে সন্ধিয়াৰ ভাগত, যিখন ৰেল পাইছোঁ, ইমান অসভ্য অভদ্ৰ কিছুমান মানুহ আছে। বলবমৰ নামত ইমান অসভ্য অভদ্ৰ, তেওঁলোকে বাদ দিয়া নাই। মোৰ ঘৰৰ ফেমিলি মানুহখিনি এতিয়া ৰেলখনত যাব পৰা নাই, ইমানে অসভ্যভাৱে আচৰণ কৰিছে, যাতে মানে ৰেলখন যাতে মানে তেওঁলোককে দিছে। ইমান অসভ্য মানুহ ৰেলত উঠি আহে নেকি? মানে বহুত বেছি খং উঠিছে। মানে ক'ব নোৱাৰিম কিছুমান ভাষা ইয়াত, মানে সাংঘাতিকভাৱে বহুত বেছি খং উঠিছে। গুৱাহাটীৰ পৰা যিখন ৰেল এতিয়া শিলঘাট অভিমুখে গৈছে, ইমানে অসভ্য কিছুমান দবাত মানুহ উঠি আছে, ইমান হেঁচা ঠেলা ভিৰটো হৈছে, কিন্তু তেওঁলোকে কোনো মানে কাৰো কথা শুনা নাই। তেওঁলোকৰ কেৱল অসভ্য আচৰণ আৰু বলবমৰ নামত ইমান অসভ্য আচৰণ। তেওঁলোকে এই সাজ পোছাক পৰিধান কৰি যদি এনেকুৱা ধৰণৰ অসভ্য আচৰণ মানুহক যদি ব্যৱহাৰ কৰে, তেওঁলোকে বলবম পালন কৰিলে কি? এতিয়া মই সন্ধিয়াৰ ভাগত আছোঁ ৰেল ষ্টেচনত। হয়তো মোৰ আপোনালোকে ফেচটো আপোনালোকে ভালদৰে দেখিব নোৱাৰিব। মোৰ ঘৰৰ ফেমিলি মানুহ এতিয়া মানে শিলঘাট অভিমুখে যাবলৈ ৰেলত যিটো কণ্ডিশ্যন কৰিলে, সেই মানুহখিনিয়ে মানে আপোনালোকক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। গতিকে ৰেলত যিমানখিনি যাত্ৰী অহা যোৱা কৰে, মই সকলোকে অনুৰোধ কৰিছোঁ মানুহক সন্মান কৰিবলৈ শিকক, আৰু ৰেলখন কাৰো ব্যক্তিগতভাৱে কাকো অকলে দিয়া নাই, সেই কথাষাৰ মনত ৰাখিব। গতিকে মানুহক মানে এই কথাখিনিৰ প্ৰতি ভালদৰে ধ্যান দিব। ৰেলখন কাকো ব্যক্তিগতভাৱে দিয়া নাই, সকলোৰে বাবে দিছে। গতিকে অসভ্য এনেকুৱা ধৰণৰ বেইমানী আচৰণবিলাক মানুহৰ লগত নকৰিবা। আপুনি যদি মানুহ হয়, ইমান ননচেন্স অসভ্য মানুহ থাকে নেকি? বলবমৰ নামত এনেকুৱা অসভ্য মানুহ থাকে নেকি?